উদঙীয়া গৰুৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অভিযান। আজি বিশ্বনাথ নগৰত এইদৰে দেখা গ'ল পৌৰসভাৰ কৰ্মচাৰীয়ে এইদৰে বিশ্বনাথ নগৰত উদঙীয়া গৰুৰ বিৰুদ্ধে অভিযান চলায়। উল্লেখ্য যে বিশ্বনাথ নগৰৰ লগতে অন্যান্য স্থানতো দেখা যায় যে একাংশ নগৰত বসবাস কৰা লোকে নগৰতে গোধন পালন কৰি আহিছে। চৰ-চাপৰি অথবা গাঁও অঞ্চলত গোধন পালন কৰিলে তেনে স্থানত গোধনসমূহৰ খাদ্যৰ অভাৱ দেখা নাযায়, কিন্তু নগৰ অঞ্চলত গোধন পালন কৰিলে খাদ্যৰ অভাৱত পৰে গোধনসমূহে, যাৰ বাবে নগৰ অঞ্চলত গৰুৱে মানুহক ভয় নকৰা হয় আৰু খাদ্যৰ বাবে বজাৰ হাটত এক প্ৰকাৰ লুটপাট কৰা দেখা যায়। একাংশ লোকে বজাৰ কৰি নিজ মটৰচাইকেলতে সামগ্ৰীখিনি থৈ অলপ আঁতৰি গ'লেই সেই সামগ্ৰীও গৰুৱে খাই পেলোৱা বহু উদাহৰণ আছে। ইফালে সন্ধ্যা অথবা নিশাৰ ভাগত এই উদঙীয়া গৰুবোৰে নিজৰ গঁৰালত যোৱাৰ পৰিৱৰ্তে ৰাজপথত ৰৈ থাকে অথবা বহি থাকে। ফলত নিশাৰ ভাগত এই উদঙীয়া গৰুৰ বাবে বহু পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এই পথ দুৰ্ঘটনাৰ ফলত বহু লোকে বিশ্বনাথত আজি পৰ্যন্ত মৃত্যুমুখত পৰাৰ লগতে একাংশ লোক চিৰদিনৰ বাবে ঘূণীয়া পৰ্যন্ত হৈছে। ইফালে ব্যস্ততাপূৰ্ণ নগৰ বিশ্বনাথত যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত মাজপথত অথবা ৰাজপথত উদঙীয়া গৰু থকাৰ বাবে বহু অসুবিধাৰ ভোগ কৰি আহিছে জনসাধাৰণে। সেয়েহে বিশ্বনাথ চাৰিআলি পৌৰসভাই উদঙীয়া গৰুৰ বিৰুদ্ধে গ্ৰহণ কৰা অভিযানক বহু লোকে প্ৰশংসা কৰিছে।